নলবাৰীত মণ্ডলে লগাইছে বৃহৎ কণ্ডল। ভোজা কৃষকৰ মূল্যৱান ভূমি বেআইনীভাৱে দালাল চক্ৰক হস্তান্তৰ। মাটিৰ দালালেৰে মিলি SDCৰ আৰু মণ্ডলে ঘটাইছে এই কাণ্ড। ভোজা কৃষকক ন্যায় দিব নিবিচাৰে আয়ুক্ত কাৰ্যালয়েও। নিজৰ নামত থকা মূল্যৱান ভূমি গ'ল আনৰ হাতলৈ। দিশহাৰা দুই কৃষক যতীন কলিতা আৰু ৰমেশ কলিতা। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজচক্ৰৰ অন্তৰ্গত পূব বনভাগ মৌজাৰ কুন্দৰ গাঁও জাব্ৰিহাটী গাঁৱৰ এক মূল্যৱান কৃষিভূমিক লৈ বৃহৎ কেলেংকাৰী সংঘটিত হোৱাৰ অভিযোগ উঠিছে। নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ সমীপৰ মূল্যৱান এডৰা কৃষিভূমি ঘগ্ৰাপাৰ ৰাজচক্ৰৰ চক্ৰ বিষয়া আৰু লাট মণ্ডলে প্ৰকৃত মাটিৰ গৰাকীৰ পৰা নাম কাটি নি আনৰ নামত হস্তান্তৰ কৰাৰ গুৰুতৰ অভিযোগ পোহৰলৈ আহিছে। এটা দালাল চক্ৰৰ হাতত মাটিখিনি অধিক দামত বিক্ৰী কৰাৰ কৌশলেৰে মাটিৰ পট্টা আৰু দাগ পৰ্যন্ত সলনি কৰি নতুনকৈ দাগ সৃষ্টি কৰি মাটিখিনি সুমুৱাই দিয়াৰো অভিযোগ উঠিছে। প্ৰাপ্ত অভিযোগ অনুসৰি পূব বনভাগ মৌজাৰ কুন্দৰগাঁও জাব্ৰাহাটী গাঁৱৰ 80 নম্বৰ পট্টাৰ 263 নম্বৰ দাগত থকা দুই কৃষক যতীন কলিতা আৰু ৰমেশ কলিতাৰ 4 কঠা 15 লেচা মাটিখিনি উপেন কলিতা নামৰ লোকজনৰ নামত কৌশলেৰে সুমাই দিয়ে। কোনো অনুমতি অবিহনে একপক্ষীয়ভাৱে পূৰ্বৰ 263 নম্বৰ দাগটো প্ৰত্যাহাৰ কৰি ঘগ্ৰাপাৰ ৰাজচক্ৰৰ পূৰ্বৰ ৰাজচক্ৰ বিষয়া মনীষা কলিতা আৰু লাট মণ্ডল মুনীন্দ্ৰ বৰুৱাই 116 নম্বৰ এখন নতুন পট্টা সৃষ্টি কৰি এই মাটিখিনি উপেন কলিতাৰ নামত সুমুৱাই দিয়ে। 2023 চনৰ ছেপ্টেম্বৰ মাহত সংঘটিত এই কাণ্ডৰ কথা জানিব পাৰি ঘগ্ৰাপাৰ ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ত বেআইনীভাৱে নতুনকৈ বনোৱা পট্টাখন বাতিল কৰাৰ বাবে আবেদন জনায়। 2023 বৰ্ষত ছেপ্টেম্বৰ মাহত মোৰ মাটি টুকুৰা মানে ঘগ্ৰাপাৰ চাৰ্কল অফিচৰ মণ্ডল মুনীন্দ্ৰ বৰুৱাই এটা বেআইনী হিচাপে মাটি টুকুৰা এখন নতুন পট্টা বনাইছে 116 নম্বৰ। তাৰ ওপৰত ভিত্তি কৰি মই আমাৰ চাৰ্কল অফিচাৰ মনীষা কলিতাক মই কথাটো অৱগত কৰিছিলোঁ আৰু অৱগত কৰাৰ পিছত বাইদেউৰ ৰুমত বহাই কিনে আমাক মণ্ডলক মাতিব ক'লে আৰু মই সেই মৰ্মে মণ্ডলক মাতি আনিলোঁ। আনি মনীষা কলিতাই মণ্ডলক ধমকি দিলে যে বৰুৱা আপোনাৰ কমপ্লেইনবোৰ মই ইয়াত শুনি আছোঁ, আজি অতদিনে চব আপোনাৰে কমপ্লেইন, কিন্তু আপুনি যে এই মাটিটো কোনো ধৰণৰ নটিফিকেশ্যন নকৰি মাটিটো বাটোৱাৰা কৰি দিলে উপেন কলিতাৰ নামত, আপোনাৰ কৰিলে কি হলই নকৰিলে কি হলই। প্ৰথম অৱস্থাত ৰাজচক্ৰ বিষয়া মনীষা কলিতাই আবেদনকাৰীৰ সন্মুখতেই লাট মণ্ডল মুনীন্দ্ৰ বৰুৱাক এনে বেআইনী কাম কৰাৰ বাবে ধমক দি ঠাক ঠিক কৰি দিবলৈ নিৰ্দেশ দিছিল যদিও দিন বাগৰাৰ লগে লগে ৰাজচক্ৰ বিষয়াগৰাকীৰো সুৰ সলনি হোৱাৰ অভিযোগ উঠিছে। আনকি বাৰিষা কালতে মাটি জুখিবলৈ যোৱা ৰাজচক্ৰ বিষয়াই মাটিখিনিৰ গৰাকী উপেন কলিতাৰে বুলি ৰহস্যজনকভাৱে জনায়। লাট মণ্ডল মুনীন্দ্ৰ বৰুৱাই ৰাজচক্ৰ বিষয়াকো মেনেজ কৰা বুলি অভিযোগ উঠিছে। ইপিনে প্ৰকৃত মাটিৰ গৰাকীয়ে ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা নিৰুৎসাহ হৈ নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগত ন্যায় বিচাৰি আবেদন জনায়। কিন্তু জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰাজহ বিভাগেও দৰিদ্ৰ কৃষক দুজনক প্ৰকৃত ন্যায় দিব নিবিচাৰি সেই প্ৰভাৱশালী চক্ৰটোৱে পক্ষ লোৱাৰ অভিযোগ উঠিছে। সেয়েহে কৃষক ৰমেশ কলিতাৰ পুত্ৰ জিতুমণি কলিতাই জিলা আয়ুক্ত বৰ্ণালী ডেকাৰ হস্তক্ষেপ বিচাৰি ন্যায় পাব বুলি আশা কৰিছে। মোৰ নাম শ্ৰী জিতুমণি কলিতা, মোৰ দেউতাৰ নাম ৰমেশ কলিতা। মোৰ ঘৰ ঘগ্ৰাপাৰ ৰাজচক্ৰ অন্তৰ্গত দতৰা গাঁৱত। 1973 চনত মোৰ দেউতা আৰু মোৰ ডাঙৰ দেউতাই এটুকুৰা মাটি কিনিছিলে, আপোনাৰ 2 বিঘা 1 কঠা 1 লেচা মাটি। আৰু সেই মাটি টুকুৰা আমি অত বছৰে খাই আছোঁ, মাটি টুকুৰা খেতি কৰি আছোঁ, খাজনা দি আছোঁ, খাজনা ভৰাৰ ৰচিদ আছে মোৰ লগত। জানক এনেকৈ চলি থাকিল মাটিটো। তাৰ পাছত গম পাওঁ যে সেই মাটি টুকুৰা আমাৰ বৰদেউতাহঁতে মাটি টুকুৰা কি কৰিছে, আপোনাৰ সিহঁতৰ লগত মানে মাটিটো হুৰকাই লৈছে। 2023 বৰ্ষত ছেপ্টেম্বৰ মাহত মোৰ মাটি টুকুৰা মানে ঘগ্ৰাপাৰ চাৰ্কল অফিচৰ মণ্ডল মুনীন্দ্ৰ বৰুৱাই
এটা বেআইনী হিচাপে মাটি টুকুৰা এখন নতুন পটা বনাইছে 116 নম্বৰ। তাৰ ওপৰত ভিত্তি কৰি মই আমাৰ চাৰ্কল অফিচাৰ মনিহা কলিতাক মই কথাটো অৱগত কৰিছিলোঁ আৰু অৱগত কৰাৰ পিছত বাইদেউৰ ৰুমত বহাই কিনে আমাক মণ্ডলক মাতিব ক'লে আৰু মই সেই মৰ্মে মণ্ডলক মাতি আনিলোঁ। আনি মনিহা কলিতাই মণ্ডলক ধমকি দিলে যে বৰুৱা, আপোনাৰ কমপ্লেইনবোৰ মই ইয়াত শুনি আছোঁ, আজি অতদিনে চব আপোনাৰে কমপ্লেইন, কিন্তু আপুনি যে এই মাটিটো কোনো ধৰণৰ নটিফিকেশ্যন কৰি মাটিটো বাটোৱাৰা কৰি দিলে উপেন কলিতাৰ নামত, আপোনাৰ কৰিলে কি হ'ল, নকৰিলে কি হ'ল? গতিকে এই কামটো আপুনি বেয়া কাম কৰিছে। আৰু তাৰপিছত আমাৰ দুজনক চাৰ্কল অফিচত বাইদেউৰ ৰুমত বহাই থৈ মনিহা কলিতাই নলবাৰী কোৰ্টলৈ ফোন কৰিলে, কোনোবা ছাৰক ফোন কৰিলে, কোনোবা মেমক ফোন কৰিলে, কৰি কিনে ক'লে যে এনেকুৱা কণ্ডিশ্যন এটা ভুলবশতভাৱে মাটি এটুকুৰা মানে বাটোৱাৰা কৰি দিয়া হ'ল, মই গমেই নাপালোঁ, এইটোৰ বিহিত ব্যৱস্থা কিবা আছে নেকি? তাৰ পৰা উত্তৰ দিলে যে মানে আমাক ক'লে যে তাৰ পৰা কৈছে যে মাটিটো আপোনালোকে হিয়াৰিং কৰি লওক আৰু হিয়াৰিং কৰি পটাখন কেঞ্চেল কৰি লওক। সেই মৰ্মে থকাৰ পিছত চাৰ্কল অফিচৰ পৰা হিয়াৰিং পাতিলে। আমি গ'লোঁ, গৈ বাইদেৱে আমাৰ হিয়াৰিং ল'লে। হিয়াৰিং লৈ আমাৰ দেউতা গ'ল, ডাঙৰ দেউতা গ'ল, আমাৰ সিহঁতো গ'ল, ডাঙৰ পিতাহঁতৰ ল'ৰাকেইজন যাই আমাৰ ধুনীয়াকৈ হিয়াৰিংটো ল'লে। লোৱাত বাইদেৱে ক'লে যে ঘৰৰে বস্তু, ইয়াতে দন কাইজা কৰি একো লাভ নাই, যিহেতু ঘৰৰে মানুহ, ঘৰৰে মাটি, গতিকে আপোনালোকে বুজা পৰা কৰি লওক আৰু বুজা পৰাটো আপোনালোকে বাহিৰত যাই কৰক আৰু কৰি আহি মোৰ ৰুমত যাই কথাটো অৱগত কৰক। তাৰপিছত আমি বাইদেউৰ ৰুমৰ পৰা ওলাই আহিলোঁ। আহি সিহঁতে আলোচনাৰ কাৰণে নাহিল, আমিও নাহিলোঁ। নহাৰ পিছত আমি তাৰ পৰা আঁতৰি আহিলোঁ। আহি কিছুদিন চালোঁ, আমি মানে 7-10 দিনমান চালোঁ। চোৱাৰ পিছত কোনো ধৰণৰ ৰিজাল্ট নাই। তাৰপিছত মই মানে ডিচি কোৰ্টলৈ মানে এটা কেছৰ কাৰণে মই আগবাঢ়িলোঁ। তাৰপিছত মই মণ্ডল অফিচত গ'লোঁ। যাই মই টেষ্ট মেপখনৰ কাৰণে এপ্লাই কৰিলোঁ। টেষ্ট মেপখনত এপ্লিকেশ্যনত বাইদেউ চহী মাৰা নাই, নামাৰিলে বাইদেউৰ ওচৰত মই কমপ্লেইনটো দিব গ'লোঁ। আৰু বাইদেৱে ক'লে যে নাই, মই মাটিটোতো জুখি দি আহিছোঁ, মাটিটোৰ কোনো একো জেঙা জোঁট একো নাই। কিন্তু কথাটো চাওক, আমি সাধাৰণ মানুহ খেতি কৰোঁ। আজি দেউতা বা ডাঙৰ দেউতাৰ বয়স 75-70 বছৰ হ'ল, মানে ভৰিৰ আঙুলি ক্ষয় গৈছে। গতিকে সেই মানুহ দুজনৰ আগত বাইদেৱে এনেকুৱা এটা মিছা কথা কৈ লাষ্টত সিহঁতৰ ফালে পাল্টি মাৰি দিলে কেছটো। আমি এইবিলাক কথা কোনো ধৰণৰ মানে বুজি পোৱা নাই, যিহেতু আমি সাধাৰণ মানুহ, খেতি কৰা মানুহ, গাঁৱতে থাকোঁ, গাঁৱতে বাস কৰোঁ। তাৰপিছত মই গ'লোঁ, যাই আপোনাৰ টেষ্ট মাৰ্কখনটো বাইদেৱে নিদিলে। বাইদেৱে ক'লে যে মই জোখমাখ কৰি দি আছোঁ, কিন্তু চাওক কথা। তাৰপিছত মই যা নহওক, মই আমাৰ নলবাৰী ডিচি অফিচলৈ আহিলোঁ। আহোঁতে ইয়াত আমি কেছটো অৱগত কৰিলোঁ। কৰাৰ পিছত আমাৰ হিয়াৰিং হৈ থাকিল। হৈ লাষ্টত হিয়াৰিংটো আমি কোনো ধৰণৰ ন্যায় নাপালোঁ। প্ৰথমতে আমাৰ পক্ষতে থাকে, তাৰপিছত দিন যাই মেলি আপোনাৰ মানে কথা সলাই থাকে। লাষ্টত মানে এনেকুৱা কণ্ডিশ্যন হ'ল, মানে আমাৰ মাটিৰ টুকুৰা নাই আৰু আমাৰ দেউতাই কিনা, ডাঙৰ পিতাই কিনা মাটি টুকুৰা আমি মানে হেৰাই পেলালোঁ। আৰু এইটো আমি কি কৰিম কি নকৰিম, আমাৰ মানে এতিয়া বহুত মানে টেনশ্যন হৈছে। গতিকে নলবাৰী আয়ুক্ত মহোদয়লৈ মই অনুৰোধ জনালোঁ যাতে এই বস্তুটো অলপ চালি জাৰি চাই আমাক ন্যায়টো প্ৰদান কৰে। কথাটো চাওক, গতিকে লাষ্টত এনেকুৱা হ'ল যে আমি ডিচি অফিচতো মানে কথাটো প্ৰথম পক্ষত আমাৰ ফালে থাকে, লাষ্টত আমাৰ ফালে সলাই দিয়ে, সিহঁতৰ ফালে যায়। ডিচি অফিচতো সেই কণ্ডিশ্যন। ডিচি অফিচতো প্ৰথম দিনাইতো মণ্ডলক দাবী ধমকি ওলাই দিলে। লাষ্টত মানে কি হ'ল, মানে আমাৰ ফালে প্ৰথমতে থাকিল, তাৰপিছত আৰু মানে একেই কণ্ডিশ্যন ডিচি অফিচৰ দৰে ইয়াতো মানে কেছটো পাল্টি মাৰি দিলে।
প্ৰথম অৱস্থাত আমাৰ ভালে থাকে আৰু লাষ্ট অৱস্থাত আপোনাৰ এনেকুৱা হয় মানে এডিচি সিহঁতৰ ভালেই গুচি যায় এইবিলাক কি হৈছে আপুনি অলপমান নজৰ দিয়ক আয়ুক্ত মহোদয় আপোনাক মই প্ৰণাম জনাইছোঁ সেৱা জনাইছোঁ গতিকে এই বস্তুটো আপুনি সুবিচাৰ কৰি দিয়ে যেন ব্যুৰো ৰিপৰ্ট অসম টাইম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম